আৰক্ষী প্ৰশাসনৰ ভূমিকা বুলি যদি আমি গণতান্ত্ৰিক মাধ্যমে এটা গণতান্ত্ৰিক নাগৰিক হিচাপে যদি কওঁ যে শূন্য শূন্য কেৱল মাত্ৰ শূন্য, এই যে বিগ জিৰ' বুলি কওঁ এই জিৰ', এই যে প্ৰতিশ্ৰুতি বুলি কওঁ এটা প্ৰতিশ্ৰুতিক ধোৱা তুলসী পাত সজোৱা এখন চৰকাৰ, চৰকাৰ কেৱল মাত্ৰ চৰকাৰ, ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰ, আৰু এই ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা এইখন আচলতে জিলা প্ৰশাসন। তাতকৈ আৰু ক'বলৈ নাই যে যিখন জিলা প্ৰশাসনক মুকলিমূৰীয়াকৈ আমি কৈছো যে যিটো পৰিৱেশ পৰিস্থিতি হ'ল, পৰিস্থিতিটো কি? আজিৰ তাৰিখত স্বাভিমানী এজনী খিলঞ্জীয়া কণমানি পঢ়ি থকা কলেজীয়া ছোৱালীয়ে যদি এটা জাতীয়তাবাদী কবিতা লিখি জেল হাজতলৈ প্ৰেৰণ কৰি দিয়া হয়, তাৰ পৰিৱৰ্তে বহিৰাগত এজনী ছোৱালীয়ে মুকলি আকাশৰ তলত এখন ভিডিঅ'ত উচ্চ তাচ্ছিল্য কৰি হিন্দী ভাষাত ইমান লজ্জাজনকভাৱে গালি কৰাৰ পাছত সেই ছোৱালীজনীৰ এগেইনষ্টত বিভিন্ন ধৰণৰ এজাহাৰ দাখিল কৰাৰ পিছতো আজিৰ তাৰিখত অসম চৰকাৰে যিটো মৌনতা অৱলম্বন কৰিছে, আজিৰ তাৰিখত এটা কথা বীৰ লাচিত দেহানা অসমৰ তৰফৰ পৰা ক'বলৈ বাধ্য হৈছো, কেৱল মাত্ৰ এখন চৰকাৰ বহিৰাগতৰ হাতত বিক্ৰী কেৱল মাত্ৰ বিক্ৰী। যদি আদানী আৰু আম্বানীৰ কথাও যদি কওঁ, আজিৰ তাৰিখত মোৰ পিঠিতে ভুৱা গোচৰ এটা ঢাপি দিব। সিদিনা উলংগ বাবাৰ প্ৰতিবাদত যোৰহাটৰ পৰা মোৰ লগতে মোৰ সতীৰ্থ কেইবাজনকো জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল। সেয়া আছিল জাতিৰ কথা, সেয়া আছিল জাতিৰ সংগ্ৰাম, সেয়া আছিল বেটিৰ সংগ্ৰাম, সেয়া আছিল আমাৰ ধৰ্মীয় সংস্কৃতিৰ সংগ্ৰাম। নৎসাত কৰি আমাৰ ধৰণৰ ধোৱা তুলসী পাতৰ এটা ষড়যন্ত্ৰ। গতিকে এই ষড়যন্ত্ৰত লিপ্ত হৈ আমাৰ স্বাভিমান, আমাৰ জাতীয়তাবাদ, আমাৰ জীয়াই থকাৰ যিটো খিলঞ্জীয়া স্বাভিমানৰ যিটো সত্তা, আজিৰ তাৰিখত জাতি মাটিৰ ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা চৰকাৰখনে আজিৰ তাৰিখত ভৰিৰে মোহাৰি তছনছ কৰি দিছে। গতিকে তছনছ কৰাৰ পাছত আজি প্ৰশাসনক লৈ কিবা ক'বলৈ বাকী আছে? ঠিক জিৰ' কেৱল মাত্ৰ জিৰ', পিছত কোনো সংখ্যা দিয়াৰ প্ৰয়োজন আজিৰ তাৰিখত নাই। এই অপ্ৰয়োজনীয়তা এই চৰকাৰ, এই অপ্ৰয়োজনীয়তা মিথ্যাচাৰী চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা প্ৰশাসন, এই প্ৰশাসনৰ ক্ষেত্ৰত কেৱল মাত্ৰ আজিৰ তাৰিখত আমি হাতযোৰ কৰিছো বীৰ লাচিত দেৱানৰ অসমৰ তৰফৰ পৰা, হাতযোৰ কৰিছো অসমবাসী ৰাইজ, আজি আপোনালোক একত্ৰিত হওক। এই একত্ৰিত স্বাভিমান ৰক্ষাৰ কাৰণে, এই একত্ৰিত স্বাভিমানী অসমীয়াৰ মূৰ দাঙি জীয়াই ৰাখিবৰ কাৰণে আজি মই সংগ্ৰাম কৰিছো আপোনালোকৰ কাৰণে, মোৰ কাৰণে নহয়, আপোনালোকৰ আহি থকা কণমানি শিশুসকলৰ স্বাভিমান জীয়াই ৰাখিবৰ কাৰণে আজি আমি যুঁজি আছো, যুঁজি যাম, জিকি যাম, পাৰি যাম, আৰু জিকিবই লাগিব, যুঁজিবই লাগিব, পাৰিবই লাগিব। এই মানসিকতাৰ মাজত বীৰ লাচিত দেৱানৰ অসম সমগ্ৰ সতীৰ্থ আজি আছো। এই সতীৰ্থৰ স্বতঃস্ফূৰ্ত স্পষ্টবাদিতাৰ ফলত আজি শৃংখল চলি অহা বীৰ বেটাৰে আজিৰ তাৰিখত জেল হাজতলৈ যাবৰ কাৰণে সাজু হৈ আছে, তাৰ আগদিনাখনৰ পৰাই গৈ আছে স্পষ্টবাদিতাৰে স্পষ্টভাৱে। গতিকে অসমবাসী ৰাইজক কেৱল মাত্ৰ আমি সহযোগিতা বিচাৰিছো, অসমবাসী ৰাইজক কেৱল মাত্ৰ অনুৰোধ জনাইছো, 83 চনৰ আন্দোলনৰ সেই 855 জন শ্বহীদৰ আত্মাই আজিৰ তাৰিখত ৰিঙিয়াই মাতিছে। দুলীয়াজানবাসী ৰাইজ ৰিঙিয়াই মাতিছে আপোনাক, ডিব্ৰুগড়বাসী ৰাইজ ৰিঙিয়াই মাতিছে আপোনালোকৰ, অসমবাসী ৰাইজ ৰিঙিয়াই মাতিছে স্বাভিমানী অসমীয়া ৰাইজ। গতিকে আহক, স্বাভিমান সহকাৰে জীয়াই থাকিবলৈ শিকক, তেতিয়া অন্তত বুকুত হাত থৈ ক'ব পাৰিব জয় আই অসম। তেতিয়া বহিৰাগতৰ মাজত, বহিৰাগতৰ সমসমীয়া মাজত বিক্ৰী হোৱা এখন চৰকাৰ, এখন জিলা প্ৰশাসন সন্মুখতে ধূলিৰ দৰে নৎসাত হৈ যাব। এয়া সময়ৰ আহ্বান, সময়ে কাকো ৰেহাই নিদিয়ে। গতিকে সেই সময় আহিব, কেৱল মাত্ৰ বিচাৰিছো আপোনালোকৰ সততা, কেৱল মাত্ৰ বিচাৰিছো বীৰ লাচিত দেৱানৰ অসমৰ প্ৰতি বিশ্বাস, আৰু এই বিশ্বাস আপোনালোকে ৰাখক। নিশ্চয়কৈ আমি এই বিশ্বাসক বাস্তৱ ৰূপায়িত কৰিবৰ কাৰণে সদায় সংগ্ৰাম কৰি আছো, কৰি যাম, আৰু শৃংখল চলিয়াই মুকলি আকাশৰ তললৈ নহালৈকে এই সংগ্ৰাম তীব্ৰতৰ হ'ব। আজি দুলীয়াজানত হৈছে, আজি ডিব্ৰুগড়ত আমি একত্ৰিত হৈছো, অনাগত সময়ছোৱাত হ'ব অসমব্যাপী এয়া প্ৰতিবাদ হ'ব, আৰু এই অসমব্যাপী প্ৰতিবাদৰ 2026 চনত পাবলগীয়া প্ৰত্যুত্তৰ অসম চৰকাৰে পাব। নেভাবিব আজি নৱপ্ৰজন্মই পঞ্চায়ত ইলেকশ্যনত, আজি নৱপ্ৰজন্মৰ একত্ৰিত পঞ্চায়ত ইলেকশ্যনত আজি জয়যুক্ত হৈছে, নেভাবিব এয়া আপোনালোকৰ চৰকাৰৰ জয়গান হৈছে বুলি। এই নৱপ্ৰজন্মই যেতিয়া জাগিব, নৎসাত হ'ব, এই নৱপ্ৰজন্মই মূৰ দাঙি যেতিয়া উঠিব, আপোনালোকৰ দৰে মিথ্যাচাৰী এখন চৰকাৰ নৎসাত হ'বৰ কাৰণে বেছি সময় নালাগিব। গতিকে অসমবাসী ৰাইজক অনুৰোধ জনাইছো, আহক বীৰ লাচিত দেৱানৰ অসমৰ লগত একত্ৰিত হওক। আজিৰ তাৰিখত
যিমানবিলাক দল সংগঠনে স্বাভিমান ৰক্ষাৰ কাৰণে আজিৰ এই বন্ধ ঘোষিত এই সময়ছোৱাত একত্ৰিত হৈছে, সেই সকল ব্যক্তিৰ লগত একত্ৰিত হওক। আমি ভাবিছো, আশাৰে বাট চাইছো, কেৱল যুঁজি যোৱাৰ প্ৰেৰণা পাম আপোনালোকৰ পৰা, আৰু যুঁজি যোৱাৰ কাৰণে আপোনালোকৰ যোগেদি নৱপ্ৰজন্মৰ আমি সহায় সহযোগিতা কামনা কৰিছো আৰু নৎসাত কৰিছো এই অসম চৰকাৰৰ যোগেদি পৰিচালিত হোৱা এই ডিব্ৰুগড় জিলা প্ৰশাসন তথা অসমৰ বিভিন্ন প্ৰান্তত থকা জিলা প্ৰশাসন। ধন্যবাদ। জয় আই অসম। ক'বলৈ বিচাৰিম, এখন চৰকাৰ আৰু প্ৰশাসন যন্ত্ৰটো সম্পূৰ্ণ ষড়যন্ত্ৰ কৰি অসম আৰু অসমীয়াৰ যি মানে তেওঁলোকে অসম আৰু অসমীয়া হকে মাত নকৰা সংগঠন বীৰ লাচিত থানাক সম্পূৰ্ণ তেওঁলোকে দবাবলৈ চেষ্টা কৰিছে। সম্পূৰ্ণ তেওঁলোকে বান্ধি পুলি মানে তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিম বুলি ভাবিছে। আমি অসম আৰু অসমীয়া হকে বীৰ লাচিত থানা অসমে সদায় মাত মাতি আহিছে আৰু সদায় মাত মাতি থাকিব। আমি প্ৰত্যেকটো ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত বীৰ লাচিত থানা অসমে মাত মাতো। আৰু যোৱাটো ঘটনা বীৰেন সিং তেলডিপু আপোনালোকে দেখিছে, অসমীয়া ব্যৱসায়ীয়ে ভিডিঅ' কৰি যিটো উপলুঙাজনক মন্তব্য তেওঁলোকে দিলে, এই ফ্ৰীমে খানে वाला आदमी है, ये दलाल है। অসমীয়া মানুহ কি দালাল নেকি? অসমীয়া মানুহ কি ফ্ৰী খায় নেকি? আমি কষ্ট কৰি খাওঁ, খেতি কৰি খাওঁ, নাঙল ধৰি খাওঁ। আমি নাঙল ধৰি খোৱা মানুহ। আমি সম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰিছিলো। আমি লাঠি জোল লৈ তৰোৱাল লৈ আমি আন্দোলন কৰা নাছিলো। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলো। আমি বন্ধ ঘোষণা কৰিছো, কিয়নো আমাৰ সতীৰ্থ বন্ধু এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰিছিলে, সেইকাৰণে আমি বন্ধ ঘোষণা কৰিছিলো। আৰু বন্ধ ঘোষণা কৰাৰ লগতে আমি শিৱসাগৰৰ পৰা 50জনীয়া এটা দল আহিছিলো, আমি দুলীয়াজানলৈ যাম বুলি। আমি আহি থকা অৱস্থাত পুলিচ প্ৰশাসনৰ সম্পূৰ্ণ ষড়যন্ত্ৰ বুলি ক'ব লাগিব। তেওঁলোকে যিহেতু জানে যে যিহেতু শিৱসাগৰত যদি শৃংখল চলিহা ডাঙৰীয়াক এৰেষ্ট কৰে, তেতিয়া শিৱসাগৰত বীৰ লাচিত থানাৰ শক্তিটো আটাইতকৈ বেছি, আৰু বীৰ লাচিত থানাৰ শক্তিটো বেছি হোৱাৰ কাৰণে উৎপাত সৃষ্টি হ'ব আৰু আন্দোলন ডাঙৰ হ'ব। সেইকাৰণে তেওঁলোকে শিৱসাগৰত এৰেষ্ট নকৰি আহি পেলাই ডিব্ৰুগড় ডিষ্ট্ৰিক্ট যেতিয়া সোমাইছে, তেওঁলোকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আহি মৰাণ থানাৰ ওচৰত আগুচি ধৰি শৃংখল চলিহাৰ লগতে 30জন সৈনিকক একেলগে আটক কৰি তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু তেওঁলোকে যদি ভাবিছে যে পুলিচ প্ৰশাসনে যদি ভাবিছে আমাৰ বীৰ লাচিত থানা সৈনিকসকলক এনেকে হেণ্ডকাফ লগাই যদি জেললৈ প্ৰেৰণ কৰি আমাৰ যিটো আন্দোলন স্তব্ধ কৰিম বুলি ভাবিছে, সেইটো সম্পূৰ্ণ মিছা। আমাৰ বীৰ লাচিত থানা সৈনিক আমি সদায় আন্দোলন কৰি যাম, অসম আৰু অসমীয়া স্বাৰ্থত আন্দোলন কৰি যাম। সেইকাৰণে দেশ দিবলৈ কি আমি প্ৰাণ দিবলৈ সাজু আছো। ধন্যবাদ। জয় অসম। নিশ্চিতভাৱে এইটো এটা দুখৰ বিষয়, যিহেতু অসম তথা আমি ভাৰতবৰ্ষত গণতন্ত্ৰত বসবাস কৰা আমি আমাক মানে গাত দিব চেষ্টা কৰিছো, এটা খুব এটা দুখৰ বিষয়। যিহেতু আমি বীৰ লাচিত থানা অসমৰ তৰফৰ পৰা আজি বন্ধ কাৰ্যসূচী এলানি বন্ধ কাৰ্যসূচী লৈছিলো। সেই বন্ধ কাৰ্যসূচীত শৃংখল প্ৰকাৰে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছিলে। আৰু আমি যিহেতু গণতান্ত্ৰিক আন্দোলন কৰিছো, ইয়াত কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয়। গতিকে সেই গণতান্ত্ৰিক আন্দোলনক তেখেতলোকে এটা বেলেগ দিশে লৈ যোৱা যি অপচেষ্টা কৰিছে, তাক কিন্তু আমি বীৰ লাচিত থানা সৈনিক হিচাপে ধিক্কাৰ জনাইছো।